নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক জনাব গৈ আছোঁ যদি আপোনালোকে ভোটাৰ কাৰ্ডৰ বাবে এপ্লাই কৰিছিলে সেই ভোটাৰ কাৰ্ডখন আহিছে নে নাই বা সেই ভোটাৰ কাৰ্ডখন ৰিজেক্ট হ'ল নেকি বা কি হৈছে ষ্টেটাছটো আপোনালোকে কেনেধৰণে চেক কৰিব আৰু যদি ভোটাৰ কাৰ্ডখন আহিছে আপোনালোকে ক'ৰ পৰা আনিব পাৰিব সকলোখিনি ডিটেইলছত জনাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু সম্পূৰ্ণভাৱে ভিডিঅ'টো চোৱাৰ পিছত যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে নিজৰ মোবাইলত নিজে ধুনীয়াকৈ যাতে কামখিনি কৰি ল'ব পাৰে। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপোনালোকে গুগলত যাব, গুগলত আপোনালোকে গৈ কিনে লিখিব NVSP, ঠিক আছে, NVSP বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছতে আপোনালোকৰ যোনটো লিংক নেকি আপোনালোকে প্ৰথমতে দেখা পাব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আপোনালোকে দেখা পাব, ইয়াতে ক্লিক কৰি দিব। ঠিক আছে, ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব অলপ সময় ৱেইট কৰিব। যেতিয়া এনেকৈ পেজটো আহি যাব এনেধৰণে আপোনালোকৰ প্ৰভাৱ এটা খোল খাই আহিব। প্ৰভাৱটো খোল খোৱাৰ পিছত আপোনালোকে এই প্ৰভাৱটো কাটি দিব। ঠিক আছে, কাটি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা এটা অপশ্যন ইয়াতে আপোনালোকে দেখা পাব। ঠিক আছে, ইয়াতে কিন্তু বিহাৰৰ অপশ্যন আহি আছে কাৰণ এইটো ছাৰ্ভিচটো আপোনাৰ বিহাৰৰ আহি গ'ল, গতিকে কোনো ধৰণৰ প্ৰব্লেম ইয়াতে আপোনালোকৰ নহয় যদি আপোনালোকে লগ ইন কৰি লয়। ঠিক আছে, কোনো ধৰণৰ প্ৰব্লেম নহয়, মই দেখাই আছোঁ ধুনীয়াকৈ আপোনালোকে চাই যাওক কি কৰিব লাগিব। ঠিক আছে, পোনপ্ৰথমতে আপোনালোকে কৰিব লাগিব এটা কাম, সেইটো কাম হৈছে আপোনালোকে ওপৰত দেখা পাইছে এটা অপশ্যন, ইয়াতে লগ ইন অপশ্যন দেখা পাইছে, লগ ইন অপশ্যনত ক্লিক কৰিব লাগিব। ঠিক আছে, যদি আপোনালোকে ক'ৰবাত এপ্লাই কৰিছিল, ধৰি লওক ক'ৰবাত কম্পিউটাৰ দোকানত এপ্লাই কৰিলে বা ক'ৰবাত গাঁওবুঢ়াৰ তাত এপ্লাই কৰিলে, য'তেই এপ্লাই নকৰক কিয় কিন্তু আপোনালোকে ইয়াতে লগ ইন কৰিহে কিন্তু বস্তুটো চাব পাৰিব। ঠিক আছে, আৰু যদি আপোনালোকৰ ইয়াতে একাউণ্ট নাই তেনেহ'লে আপোনালোকে এটা চাইন আপ ইয়াতে কৰি ল'ব পাৰে। ইয়াতে চাইন আপ অপশ্যন আছে, ইয়াতে আপোনালোকে একাউণ্ট এটা খুলি ল'ব পাৰে। ঠিক আছে, আৰু যদি নাজানে তেনেহ'লে আপোনালোকে লাগে বুলি লিখিব, মই আপোনালোকক আৰু এটা ভিডিঅ' বনাই কিনে দেখাই দিম যে কেনেধৰণে আপোনালোকে ইয়াতে গৈ চাইন আপ কৰিব পাৰিব। ঠিক আছে, তাৰপিছত আপোনালোকে ইয়াতে কি কৰক, আপোনালোকৰ যোনটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ ইয়াতে দি দিয়ক। ঠিক আছে, ইয়াতে দেখিছে ভেৰিফাই এণ্ড লগ ইন, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ভেৰিফাই এণ্ড লগ ইনত যেতিয়া ক্লিক কৰিব আপোনাৰ নতুন এটা পেজ খোল খাব, যিটোত নেকি আপোনালোকৰ এটা পপ আপ এনেকৈ দেখা পাব। আপোনালোকে কি কৰিব, এটা পপ আপটো কাটি দিব। কাটি দিয়াৰ পিছত আপোনালোকে তলত স্ক্ৰল অন কৰিব। স্ক্ৰল অন কৰাৰ পিছত ইয়াতে বহুত ধৰণৰ অপশ্যন কিন্তু ইয়াতে দেখা পাব। আপোনালোকে নতুনকৈ যদি কৰিব বিচাৰে ভোটাৰ আই ডি এপ্লাই সেইটোও কৰিব পাৰিব ধুনীয়াকৈ। আপুনি কি কৰিব, ইয়াতে দেখিছে এটা অপশ্যন, ইয়াতে দেখিছে ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। আৰু যেতিয়া ক্লিক কৰিব নতুন এটা পেজ খোল খাব, যিটো পেজত নেকি আপোনালোকে দিব লাগিব আপোনালোকৰ এটা নাম্বাৰ, সেই নাম্বাৰটো হৈছে ৰিফাৰেঞ্চ নাম্বাৰ। ঠিক আছে, ইয়াতে চাওক আপোনাৰ ট্ৰেক দেখিছে ৰিফাৰেঞ্চ নাম্বাৰ দিয়াৰ পিছত আপোনালোকে চাবমিট অপশ্যনটোত ক্লিক কৰি দিব। এতিয়া কথাটো হ'ল আপোনালোকে ৰিফাৰেঞ্চ নাম্বাৰটো ক'ত পাব। ঠিক আছে, যেতিয়া নেকি আপোনালোকে এখন নতুনকৈ ভোটাৰ আই ডি এপ্লাই কৰিব বা কাৰেকশ্যন কৰিব তেতিয়া আপোনালোকৰ কি হয়, এখন এপ্লিকেশ্যন ওলায়। ঠিক আছে, যি এখন প্ৰিণ্ট এখন ওলায়, যি প্ৰিণ্টখনত আপোনালোকৰ ইয়াতে ৰেফাৰেঞ্চ নাম্বাৰটো এটা লিখা থাকে। ঠিক আছে, সেই ৰেফাৰেঞ্চ নাম্বাৰটো কিন্তু আপোনালোকক লাগিব, তেতিয়াহে কিন্তু আপোনালোকে চেক কৰিব পাৰিব। আপোনালোকে য'তেই এপ্লাই কৰিছিলে তাতে আপোনালোকৰ যিখন ৰিচিপ্ট দিছে সেই ৰিচিপ্টখনত যিটো ৰেফাৰেঞ্চ নাম্বাৰ লিখা আছে সেই ৰেফাৰেঞ্চ নাম্বাৰটো ইয়াতে দি দিয়ক। ঠিক আছে, মই এটা ৰেফাৰেঞ্চ নাম্বাৰ মোৰ এপ্লাই কৰা আছিলে গতিকে মই এইটো দি আছোঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। ঠিক আছে, চাবমিট অপশ্যনত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছতে কিন্তু আগত ধুনীয়াকৈ সকলো তথ্য কিন্তু আপোনালোকে ইয়াতে ওলাই যাব। ঠিক আছে, আপোনালোকে কি কৰিছে, যেতিয়া এপ্লাই কৰিছে আপোনালোকে সেই ৰেফাৰেঞ্চ নাম্বাৰটো ওলাব, ইয়াতে আপোনালোকৰ ষ্টেট ওলাব, তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট ওলাব, তাৰপিছত আপোনালোকৰ যোনজনৰ কাৰণে এপ্লাই কৰিছিল তেখেতৰ ফাৰ্ষ্ট নেম লাষ্ট নেম। ঠিক আছে, সকলোখিনি আপোনালোকে ইয়াতে দেখা পাব। তাৰপিছত কি কৰিব, ইফালে আপোনালোকে অলপ স্ক্ৰলিং কৰি দিব। ঠিক আছে, স্ক্ৰলিং কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে দেখিছে কাৰেণ্ট ষ্টেটাছত কি দেখিছে আপোনালোকৰ এনৰোল আপডেট। ঠিক আছে, যিহেতু এই ভোটাৰটো মানে মই যিটো এপ্লাই কৰিছিলোঁ সেইটো মানে কি হৈছে, আপডেট হৈ গৈছে, অৰ্থাৎ তাৰ কাম হৈ গৈছে। ইয়াতে যদি আপোনালোকে দেখিছে ডাউনফালে ডাউন চিন এটা দেখিছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে কিন্তু সকলো তথ্য আপোনালোকে ইয়াতে দেখা পাই যাব। ইয়াতে আপোনালোকে যদি চাই এতিয়া যে মই কেতিয়া ছাবমিট কৰিছিলোঁ, ছাবমিট কৰাৰ ডেট আপোনালোকে চাব পাৰে 13/6/2025 মই ছাবমিট কৰিছিলোঁ। তাৰপিছত আপোনালোকে BLO এপইণ্টমেণ্ট হৈছে 17 তাৰিখে, ফিল্ড ভেৰিফাই হৈছে 23 তাৰিখে, একচেপ্ট হৈছে কিন্তু 27 তাৰিখে, অৰ্থাৎ 13 তাৰিখৰ পৰা 27 তাৰিখৰ ভিতৰত কি হৈছে ভোটাৰ আই ডিখন জেনেৰেট হৈ। আপোনালোকে যদি চায় তেনেহ'লে দেখা পাব ইয়াতে 13 তাৰিখে মই ছাবমিট কৰিছোঁ, অৰ্থাৎ 14 দিনত আপোনালোকে যদি চায় তেনেহ'লে একচেপ্টেড হৈ গৈছে। ঠিক আছে, এতিয়াও যদি আপোনালোকে নতুনকৈ কাৰোবাৰ ভোটাৰ আই ডি এপ্লাই কৰিম বুলি ভাবি আছে তেনেহ'লে অতি শীঘ্ৰে আপোনালোকে এপ্লাই কৰক। এপ্লাই কৰাৰ পিছত আপোনালোকে এক সপ্তাহ বা 10 দিন, এক সপ্তাহমানৰ পিছত আপোনালোকে ষ্টেটাছটো চেক কৰক যে আপোনালোকৰ ষ্টেটাছটো কি হৈ আছে। আৰু দেখিছে আপোনালোকৰ ইতিমধ্যে একচেপ্টেড হৈ গৈছে, আৰু অৰ্থাৎ ভোটাৰ আই ডিখনৰ নাম্বাৰটো জেনেৰেট হৈ গৈছে। ইয়াতে দেখিছে আপোনালোকে, মই এতিয়া দেখাই দিব বিচাৰিছোঁ ইয়াতে এপিক জেনেৰেট। ঠিক আছে, এইটো হৈছে ভোটাৰ আই ডিৰ কাৰ্ডৰ নাম্বাৰ। ইয়াতে দেখা পাইছে ডিছপ্লেচ হৈ আছে, এতিয়াও ডিছপ্লেচ কৰা নাই, অৰ্থাৎ আপোনাৰ কাৰ্ডটো এতিয়ালৈ পঠিওৱা নাই আৰু আণ্ডাৰ প্ৰিণ্টিঙত বস্তুটো আছে, এতিয়ালৈ প্ৰিণ্টিং
কৰা হোৱা নাইকিয়া ঠিক আছে আৰু যেতিয়া প্ৰিণ্টিং ইয়াতে দেখাই দিব তাৰপিছত কিন্তু আপোনালোকে কি কৰিব পাৰিব তেতিয়া নিজে আপোনালোকে ইয়াৰ পৰাই কি কৰিব পাৰিব আপোনালোকে ডাউনলোড কৰি কেনে উলিয়াই ল'ব পাৰিব আৰু ডাউনলোড কেনেকৈ কৰে সেইটো এটা নেক্সট এটা প্ৰচেছ এটা লাগিলে আপোনাক দেখাই দিম কিন্তু ষ্টেটাছটো কেনেকৈ চেক কৰিব বা হৈছেনে নাই আপোনালোকে কেনেধৰণে চেক কৰিব সেইটো আজি দেখালোঁ আৰু যদি কিছুমানৰ আপোনালোকৰ কি থাকে ইয়াতে কিন্তু ৰিমাৰ্ক হৈ থাকে যে ৰিজেক্টেড বুলি ওলাই থাকিব যদি আপোনাৰ একচেপ্ট হোৱা নাই এটা ৰিজেক্ট বুলি ওলাই থাকিব তেতিয়া কিন্তু আপোনালোকে আকৌ কিয় ৰিজেক্ট কৰিছে সেইটো চাই কেনে আপোনালোকে ৰিএপ্লাই কৰিব লাগিব ঠিক আছে আৰু আজি দেখালোঁ এই ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰক আৰু সকলোৱে যাতে অতি সোনকালে যাতে যোনসকলে কৰিব লগা আছে তেখেতলোকে যাতে কামটো কৰিব পাৰে